জাতিটোক প্ৰেৰণ কৰিবৰ বাবে উন্নত হৈছে। এই বক্তৃতা চলিয়াই দিব সন্মানীয় মহানন্দ কলিতা ছাৰক এটি জাতিৰে সম্ভাষণ জনাইছে। মহানন্দ কলিতা দিব অনুৰোধ জনাইছোঁ, তেখেতে এটি জাতি প্ৰদান কৰিব আমাৰ সন্মানীয় বিদায়ী প্ৰাৰ্থীগৰাকীক। সকলোৱে শাৰী পাতি হৈ আছে, তেখেতক এখনকৈ গামোচা দি এটা সেৱা ল'বৰ কাৰণে আমি আপোনালোকৰ যি ইচ্ছা সেই ইচ্ছা পূৰণৰ কাৰণে অনুৰোধ জনাম। সকলোৱে একেলগে এজন এজনকৈ দিব পাৰিব। আপোনালোকৰ উৎসাহ দেখি আচলতে অভিভূত হৈছোঁ আৰু এইখিনিতে মই আপোনালোকক জনাব খুজিছোঁ, আমি আচলতে এই সম্বৰ্ধনা সভাখন পাতিবৰ কাৰণে কোনো ধৰণৰ বৰঙণি আমি ঘৰে ঘৰে বিচৰা নাই, কিন্তু এই অনুষ্ঠানটোৰ বিষয়ে জনাবলৈ আমি ঘৰে ঘৰে গৈ চিঠি প্ৰদান কৰিছিলোঁ আৰু সকলোৱে এনেধৰণৰ উৎসাহ জনালে যে আমি নোখোজাকৈ আমাক কিবা এটা দিবলৈ চেষ্টা কৰিলে। মানে নগেন ছাৰৰ ভিতৰত ময়ো এক টকা দিওঁ, আচলতে আমি উৎসাহী হ'লো আৰু তেনেকৈ আমাৰ এটা পুঁজি হৈ আজি সম্বৰ্ধনা সভাখন আমি পৰিচালনা কৰিবলৈ সমৰ্থ হৈছোঁ। তাৰ বাবে সদৌতি ৰাইজৰ ওচৰত আমি সেৱা ধৰিছোঁ আৰু ভৱিষ্যতলৈ আমাৰ এই সভা 520 নম্বৰ দগিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ কৃতি প্ৰধান শিক্ষক মাননীয় মহানন্দ কলিতা দেৱলৈ বিদায় সম্বৰ্ধনা শ্ৰদ্ধা জনাইছোঁ। আপোনালৈ হস্তদক পৰিপাক আৰু ভক্তি ভৰা সেৱা নিবেদন। আপোনাৰ আজিৰ এই বিদায়ীখনত আমি ব্যতীত যদিও এয়া অৱধাৰিত। আপোনাৰ কৰ্ম জীৱনৰ অতিশয় মূল্যৱান সময়খিনি শিক্ষাগুৰু হিচাপে অতিবাহিত কৰি জাতীয় সমাজক কৃতজ্ঞ কৰিলে। কৰ্তব্য, মনুষ্য ধৰ্ম আৰু ব্ৰত ইয়াৰ জৰিয়তে ব্যক্তিয়ে জীৱনৰ মানৱীয় সত্তাক উপলব্ধি আৰু সম্প্ৰসাৰণ কৰে। আপুনি হয় সময়ানুৱৰ্তী আৰু এজন সফল ব্যক্তি। আপোনাৰ চাকৰিকালত ঐকান্তিকতা, কৰ্তব্যনিষ্ঠা আৰু ধৈৰ্য্যৰে কৰ্ম জীৱনত এই দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰি দেখুৱালে তাক আমি অতিকৈ আনন্দিত তথা গৌৰৱান্বিত। এটি উদ্যমী আৰু অতি উৎসাহী মন লৈ আপুনি শিক্ষা দিশত তাৰ কাৰণে আমি আপোনাৰ ওপৰত চিৰকৃতজ্ঞ। সেই জ্ঞানোদ্যোগী শিক্ষকে হ'ল এই বিশ্বৰ মানুহৰ জীৱন গঢ়াৰ এগৰাকী নিপুণ শ্ৰমিক। এজন সফল শিক্ষক হ'বলৈ জ্ঞান বিকাশা, কৰ্মদক্ষতা, কৌতুকপূৰ্ণ মজিতা, সময়ানুৱৰ্তিতা আদি সকলো গুণেই আপোনাৰ অলংকাৰ। হে মহান, আপোনাৰ কৰ্মময় জীৱনৰ আদৰ্শই আমাৰ কৰ্মস্পৃহা বঢ়াওক। নতুন উদ্যমেৰে যেন আমি আপোনাক অনুকৰণ কৰি সমাজৰ সুস্থ নাগৰিক হ'ব পাৰোঁ তাৰ বাবে আশীষ প্ৰদান কৰক। আপোনাৰ কৰ্ম জীৱনৰ কৰ্ম যে আমাৰ প্ৰতিজনৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। আপোনাৰ জীৱনৰ বাকী থকা কালছোৱা শান্তি আৰু সমৃদ্ধিৰে হৈ পৰক। সুস্বাস্থ্যৰে কাল যাপন কৰি ঈশ্বৰ ভক্তিত কৃতি বঢ়াওক। এই আশাৰে আঞ্চলিক ৰাইজৰ হৈ শ্ৰী ভৱেশ কলিতা সভাপতি বিদ্যালয় পৰিচালনা সমিতি, ৰমেশ চন্দ্ৰ কলিতা সভাপতি, বৰুণ চন্দ্ৰ কলিতা সম্পাদক, সম্বৰ্ধনা সভা পৰিচালনা সমিতি দিনাংক 31/3/2025 এই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিব। দগিয়াপাৰা প্ৰাথমিক বিদ্যালয় চৌহদ উন্নয়ন সমিতিৰ সন্মানীয় হৰেন্দ্ৰ কলিতা এই গামোচা প্ৰদান কৰিব অনুৰোধ জনাইছোঁ। হৰেন্দ্ৰ কলিতা ডাঙৰীয়া এখন গামোচা প্ৰদান কৰিছে। চৌহদ উন্নয়ন সমিতি এখন সম্বৰ্ধনা পত্ৰখন আপোনাৰ কৰিছোঁ। দগিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক শ্ৰী মহানন্দ কলিতা দেৱলৈ বিদায় সম্বৰ্ধনা দিনাংক 31 মাৰ্চ জৰিয়তে আপোনালোকলৈ আন্তৰিক ভক্তি ভৰা শ্ৰদ্ধা জনালোঁ। 1993 চনত শিক্ষক হিচাপে যোগদান কৰি 2013 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্ব এৰা হয়। 2025 চনত 31 মাৰ্চলৈ ভূমধ্যকাল শিক্ষকতাৰ জীৱনৰ অন্তত অৱসৰত এই স্মৰণীয় মুহূৰ্তত আমি আপোনাৰ বিদায় কাৰণে চিৰভক্ত আৰু অৱধাৰিত কৰোঁ। আপোনাৰ কৰ্ম জীৱনৰ বিদায় ক্ষণত আমি অন্তত জড়িত। কৰ্তব্য মানৱ জীৱনৰ ঘৰ, আশ্ৰয় আৰু ধৰ্ম ইয়াৰ জৰিয়তে মানৱৰ চেষ্টা উপলব্ধি আৰু সম্প্ৰসাৰণ কৰে। আপোনাৰ শিক্ষকতা কালত ঐকান্তিকতা, কৰ্তব্যনিষ্ঠা আৰু ধৈৰ্য্যৰে কৰ্ম জীৱনেৰে দায়িত্বশীলতা আৰু নিষ্ঠাৰে পালন কৰি দেখুৱালে আমি তাত অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত। আপোনাৰ জীৱনৰ কৰ্মৰাজি ঐতিহ্যমণ্ডিত দগিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ মুখ্য ছাত্ৰ ছাত্ৰীৰ লগতে আঞ্চলিক ৰাইজৰ বাবে সদায় ৰ'ব। হে মহান, অনাগত অৱসৰৰ জীৱন সুন্দৰ সুখৰ সুস্বাস্থ্য আৰু সুদৃঢ় হোৱাত
এই ফলম প্ৰত্যাশাৰে আপোনালৈ যাচিছো শ্ৰদ্ধা শুভেচ্ছা আন্তৰিক বিদায় সম্ভাষণ শ্ৰদ্ধাৰে আঞ্চলিক ৰাইজৰ হৈ ভদ্ৰকান্ত হাজৰিকা সভাপতি কনক চন্দ্ৰ কলিতা উপ সভাপতি হৰেন্দ্ৰ কলিতা সাধাৰণ সম্পাদক ৰমেশ কলিতাৰ সহকাৰী সম্পাদক চৌহদ উন্নয়ন সমিতি বগিয়াপাৰা প্ৰাথমিক বিদ্যালয় আমি সন্মানীয় ৰমেশ কলিতা সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিছে এয়া আমি ছাত্ৰ ছাত্ৰীসকলে জ্ঞাতভাৱে জনাইছোঁ আপোনালোকে এজন এজনকৈ শাৰী পাতি ছাৰক গামোচা প্ৰদান কৰিবা নহ'লে অসুবিধা হ'ব ছাৰৰ অসুবিধা পাব ছাৰৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে এজনকৈ গামোচা প্ৰদান কৰিবা এই ৰমেশ কলিতাই ভগত পৰা শংকৰদেৱ কৃষ্টি হৈ তেখেতক এখন গামোচা প্ৰদান কৰিছে আমি গামোচাৰ পিছতে আমাৰ আন বয়োজ্যেষ্ঠসকলক আমি অনুৰোধ জনাম গতিকে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মৰমৰ শ্ৰদ্ধাৰ প্ৰাণৰ গুৰুগৰাকী তেখেতৰ মাননীয় শিক্ষাগুৰুগৰাকীয়ে চমুকৈ বক্তৃতা এটা ৰাখিব তেখেতক